আচলতে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীবিলাক যথেষ্ট আগবঢ়া তেওঁলোকে বিভিন্ন ধৰণৰ আপোনাৰ ATLM বিলাক প্ৰস্তুত কৰে যাতে ক্লাছৰুম ট্ৰানজেকশ্যন বিলাক ইফেক্টিভ কৰিব পাৰে কিন্তু এইটো আমাৰ মহাবিদ্যালয়ৰ সায়েন্স ল্যাব ইয়াত বিভিন্ন মডেলসমূহ সংৰক্ষণ কৰি ৰখা হৈছে যিবিলাক আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে বনাইছিলে তেওঁলোকে প্ৰেক্টিছ টিচিঙৰ সময়ত যেতিয়া তেওঁলোকে সেকেন্ডাৰী লেভেলত ইন্টাৰ্নশ্বিপত যায় তেতিয়া এইবিলাক মডেল প্ৰস্তুত কৰে আৰু এইবিলাক ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে যথেষ্ট ভালকৈ তেওঁলোকে প্ৰস্তুত কৰে আচল জ্যোতিৰ্ময় অলপ দেখুৱাই দিয়া কি আছে আমাৰ জ্যোতিৰ্ময় আছে খুব সুন্দৰকৈ এইটো পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখে এইটো মডেলটো দেখুৱাই দিয়া এইটো মডেল কেমেৰাটো ইপিনে দিয়া এইটো হ'ল চন্দ্ৰযান 3 হয় এখন আপোনাৰ স্পেচ ক্ৰাফ্ট তাৰপিছত এইটো আপোনাৰ প্ৰজ্ঞান হয় এইটো আপোনাৰ বিক্ৰম লেণ্ডাৰ হয় আৰু এইখন হয় আপোনাৰ ৰভাৰ প্ৰজ্ঞান বুলি কয় আচ্ছা আচ্ছা ৰভাৰ প্ৰজ্ঞান তুমি কেমেৰাটো ভালকৈ দেখুৱাই দিবা তেহে দেখা পাব মোৰ লগত আমাৰ অধ্যাপক অসমীয়া বিভাগৰ আমাৰ ডক্টৰ বিধিতা আছে গৱেষণাও কৰি আছে বাৰু গতিকে এইবিলাক আমাৰ কি চাইকেল বুলি কয় water cycle water cycle. management system waste water management system to amar life cycle of butterfly এইবিলাক আপনি দেখুৱাই দিছনে এইভাবে খুব ধুনিয়া কয় আমাৰ ছাত্ৰ ছাত্ৰীসকলে এইবিলাক বস্তু এটা মানে চকু হয় এই ওপৰত চকু তো ৰেটিনাৰ নেকি ৰেটিনাটো চকুৰ আভ্যন্তৰীণ ভাগটো দেখুৱাইছে এটা আপোনাৰ মানুহৰ হাৰ্ট হিউম্যান হাৰ্ট হয়তো হাৰ্টৰ এইবিলাক দেখুৱাইছে ইনাৰ পাৰ্টখিনি দেখুৱাইছে এইবিলাক মডেল প্ৰস্তুত কৰে যাতে ছাত্ৰ ছাত্ৰীবিলাকে খুব সহজে বিষয়টো আয়ত্ত কৰি ল'ব পাৰে গতিকে এনেকুৱা ছাত্ৰ ছাত্ৰী গৈ যেতিয়া শিক্ষক হ'ব তেতিয়াহ'লে আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে অসমৰ শিক্ষা ব্যৱস্থাটোলৈ এক বিশেষ ধৰণৰ পৰিৱৰ্তন আহিছে নে কি কয় একদম সঁচা কথা গতিকে এইবিলাক মডেল তেওঁলোকে প্ৰস্তুত কৰে গতিকে সকলো শিক্ষকে আমাৰ এই যিটো আমাৰ টিচিং লাৰ্নিং প্ৰচেছ এইটো বেছি ইফেক্টিভ কৰাৰ কাৰণে এনেকুৱা ধৰণৰ যদি KLM বিলাক প্ৰস্তুত কৰে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰী ক্লাছটোতো আকৰ্ষণীয় হ'বই লগতে ছাত্ৰ ছাত্ৰীবিলাকে বিষয়বস্তুটো অতি সহজে বুজিবলৈ সক্ষম হ'ব হয়নে জ্যোতিৰ্ময় গতিকে এইটো আমাৰ মহাবিদ্যালয়ৰ সংৰক্ষণ কৰি ৰখা এই লেবটো আমি দেখুৱালোঁ য'ত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি তেওঁলোকৰ কৃতিত্ব সেইবিলাকে খুব ধুনীয়াকৈ সংৰক্ষিত কৰি ৰখা হৈছে ধন্যবাদ